বন্ধন গোৱালা, মই ওদালগুৰি ডিষ্ট্ৰিক্ট বাসিন্দা ২ নম্বৰ গুৰিয়াঝাৰ। তাৰপিছতে ইয়াতে হ'ল মাটি মালিক মই। তাৰপিছত ইয়াতে আজি হৈ গ'ল কেইদিনমান উৎপাত কৰি আছে। আজি এই বুধবাৰ দিনা ভাঙিলে বেৰা। তাৰপিছত নেক্সট বাৰত আহি দাও কাটাবি কৰি মাৰিছে। মাৰাৰ পিছত মোৰ অলপ কাৰণে লগা নাই, লগা এনেকুৱা এইটো হৰিন্ধৰ মাৰিছে। বিটু প্ৰসাদ আছিলে আৰু হয় ইয়াতে 11.5 বিঘা মাটি আছে। হয়, এতিয়া বিটু প্ৰসাদ। মোৰ মাটিৰ পুৰা ডকুমেণ্টছ আছে ছাৰ, পুৰা ক্লিয়াৰ আছে। এহঁতৰ কৈ আছে এতিয়া এইটো খাই খালাচি মাটি আছিল, এইটো মুকৰি গৈছে। তাৰপিছত এহঁতৰ কৈ আছে যে নাই আমি কিনিছো, আমাৰ মাটি আমি লাগে বুলি কৈ আছে। তাৰপিছত মই কৈছো ঠিক আছে, যদি মাটি কিনিছে কাগজ পাতি হ'ব। তাৰপিছত কৈছে যে নাই আছে আমাৰ কাগজ পাতি, আজিলৈকে ইছ্যু কৰাই নাই। তাৰপিছত বেৰা চেৰা বান্ধাৰ পিছত এহঁতৰ ক'লে যে নাই আমাৰ মাটিত কিয় বেৰা বান্ধিবি। বেৰা চেৰা ভাঙিলে। তাৰপিছত নেক্সট বাৰত আহি দাও কাটি লৈ আহি মাৰিলে ইয়াতে ঘৰ আমি থাকোঁতে। মাটিটো কাৰ নামত আছে? এইটো আধা মাটি মোৰ নামত আছে, আধা দেউতাৰ নামত আছে, লক্ষীৰাম গোৱালা আৰু বন্ধন গোৱালা। গম পোৱা নাই, ইহঁতৰ কৈ আছে যে আমি কিনিছো বুলি। হয়, খাই খালাচত আছিলে। এইটো মোটামুটি 20-25 বছৰ। আৰু বিটু প্ৰসাদ সিহঁতৰ লগত আমাৰ কোনো লেনদেন নাই। তেওঁ কিনিছিলে, তাৰ খুড়াহঁতৰে কিনিছিলে, ডাঙৰ ককাই কিনিছিলে। সিহঁতৰ লগত আমাৰ লেনদেন আছিলে, কিন্তু সিহঁতৰ মানা নাই। এতিয়া কৈ আছে যে আমি কিনিছো বুলি। এতিয়া বিচাৰিছো এইটোৱে, আইন মতে আমি গৈ আছো, তাতে কাম কৰি আছো। আমাৰ মাটি আমাক লাগে আৰু। মই ২ নম্বৰ গুৰিয়াঝাৰ ববিতা গোৱালা, বন্ধন গোৱালাৰ বাইদেউ। আৰু যেনিবা আমি প্ৰথমতে তো কাগজ চাগজ বিচাৰিলো যে যদি তুমি লৈ যাইছা মাটিটো, তো আমাক কাগজ দিয়ক। ই ক'লে কিমান কাগজ লাগিব, কাগজ লাগিলে মই মুখত পেলাই দিম। মই ক'লো মোৰ মুখত পেলাব নালাগে, মোৰ ঘৰত আহি পেলাই দিব। আমি বিচাৰ মাতিলো, বিচাৰত নাহে সিহঁতৰ। তেওঁ আমি এনেকে চালো, ক'লে কি দেশত আছে মোৰ কাগজ পত্ৰ, মই আনিম। আমি ক'লো ঠিকে আছে, কাগজ যদি আছে দেশত আনি পেলাই দিলেই হ'ল। আমি গাঁওবুঢ়াক জাননী দিলো, গাঁওবুঢ়া আমাক বিচাৰ কৰি দিয়া নাই। গাঁওবুঢ়া কিয় বিচাৰ কৰি দিয়া নাই আমি আপত্তি কৰা নাই। আৰু তাকে ক'লো যে ফোন নম্বৰ দি আহিলো আমি, যে আমাক এটা বিচাৰ লাগে, আমাৰ এটা নিজৰ মাটি। আৰু সি কয় কি নাই মোৰ মাটি মই কিনিছো। এতিয়া যোনে লৈছিলে আমাৰ পৰা বন্ধকী মাটি আৰু খাই খালাচি মাটি, এজন চলি পৰি নাছিলে মানে। আৰু এটা হয় না নহয় বিটু প্ৰসাদ নাজানো, মানে তাতো চলি পৰি নাছিলে। বিটু এতিয়া সি কয় কি মোৰ বৰ দেউতা হয় বুলি কয়। নমস্কাৰ, মই শ্ৰী ৰোহিত পাৰিগা, ওদালগুৰি জিলা যুৱ কংগ্ৰেছৰ জিলা সভাপতি। আজি এই ২ নং গুৰিয়াঝাৰত আমি উপস্থিত হয় কিছুদিনৰ আমি কিছু তদন্ত কৰি এইখিনি মাটিৰ এটা আমি গোলমাল দেখা পাইছো। আৰু এই গোলমালত জড়িত হৈ আছে আমাৰ বিজেপিৰ বিটু প্ৰসাদ নামৰ এজন ব্যক্তিয়ে, যি ভূমাফিয়া বুলিয়ে ক'ব পাৰি আমি। কিছুদিনৰ আগৰ পৰা এইখন মাটি খাই খালিছে নামৰে তেওঁৰ খুৰাক বা বৰবাক কোনোবা আছিলে নাজানো, মই ৰাম সিং বুলি তেখেতৰ নাম আছিলে। আৰু এই মাটিটো আমাৰ বন্ধন গোৱালাৰ পিতৃৰ পৰা খাই খালাচীৰ নামত ১৫০০ টকাত ২ বিঘা মাটি লৈছিলে। সেইটো তামোল বাগান আছিলে, সেইটো চলি আছিলে। তেওঁৰ দেউতা এখন কাগজত স্পষ্টকৈ লিখিছে, যেতিয়া এই মাটিটো মোৰ প্ৰয়োজনীয় হ'ব, মই বিক্ৰী কৰিবৰ কাৰণে যদি মই খোজো মই বিক্ৰী কৰিব পাৰিম বুলি তেখেতে লিখিত আকাৰে লিখি থৈছে। এই মাটিক আজি আমাৰ এই যি ভূমাফিয়া বুলি কৈ আছো বিটু প্ৰসাদ, তেওঁৰ লগত হৰেন্দ্ৰ মাহাতো, জিতেন্দ্ৰ প্ৰসাদ, এই ৩টা ব্যক্তিয়ে কিছুদিন আগৰ পৰা ইয়াতে একদম মানে লুণ্ঠন ৰাজৰ দৰে ইয়াত বেৰা চেৰা কাটি ঘৰৰ ওপৰত উৎপাত চলাই। কিছুদিনৰ আগতে শিৱৰাত্ৰিৰ সময়ত বেৰা চেৰা কাটিলে। দ্বিতীয় ২-৩ দিনৰ পিছত কি হ'ল, আপোনাৰ এই ঘৰখনত এই মাটিৰ মালিক সহ ৪-৫জন ল'ৰা ইয়াত ৰাতি শুবলৈ আহে। যেতিয়া তেওঁতে গাড়ী বাহনে লৈ আহি ইয়াত এই ঘৰৰ ওপৰত আক্ৰমণ চলাইছে, দা কাটি লৈ আহি ঘৰক কাটিছে, টিনে পাথৰে মাৰিছে। লগত মানুহ যেতিয়া ওলাই যায় ঘৰৰ পৰা, তেওঁক কাটিবৰ কাৰণে এটেম্প টু মাৰ্ডাৰ এটেক কৰিছে তেওঁতে। আৰু এইখিনি ৰাইজে যে তেহেঁতে গম পাই ঘৰৰ লগে লগে ফোন কৰিলে, ঘৰৰ মানুহ ওলাই আহি সিহঁতৰ চিঞৰ বাখৰ যেতিয়া কৰিলে, সন্মুখত দেখা পালে আপোনাৰ বিটু প্ৰসাদক গাড়ীৰ সন্মুখত ওচৰত থকা দেখা পালে। কাটিব অহা 2জন হ'ল, এটা হ'ল হৰেন্দ্ৰ প্ৰসাদ আৰু এজন হৰেন্দ্ৰ মাহাতো এণ্ড জিতেন্দ্ৰ প্ৰসাদ, 2জন ব্যক্তিক কাটিব অৱস্থাত দেখি যেতিয়া দৌৰ মাৰি গুচি গ'ল, ইয়াৰ পৰা দৌৰি গাড়ী লৈ গুচি গ'ল। আমি তাৰপিছত আমি যেতিয়া আহি ইয়াত খা খবৰ লওঁ, তেতিয়া আমি গম পাওঁ এইবিলাক কাণ্ড হৈছে। এয়া নেকি তাহাঁতৰ মানে বিজেপি চৰকাৰ থকা সময়ত এই দপদপনি যিটো লুণ্ঠন ৰাজ, ভূমাফিয়াৰ লুণ্ঠন ৰাজ, এয়া নেকি? ৰাইজৰ যদি প্ৰতিনিধি হিচাপে তেহেঁতৰ প্ৰতিনিধিবিলাক আছে, এইবিলাক প্ৰতিনিধি ৰাইজৰ সুখ
সুবিধা কৰি দিব লাগে, কিন্তু সেইটো উল্টা আকৌ ইয়াতে ভূ মাফিয়া কৰি আছে। দম দি মানুহক যদি আপোনাৰ যদি প্ৰপাৰ্টি আপোনাৰে হয়, আপুনি প্ৰশাসনৰ তাত যাওক, আইনী ব্যৱস্থা লওক। আমিও কৈছো আজি যদি আপোনালোকৰ মাটি হয় আমি ৱেলকাম কৰিছো। আপোনালোকৰ যদি মাটি আছে, মই নিজে ৰোহিত পাৰিকাৰ স্বৰূপে হিচাপে নিজে বক্তব্য কৰিব বিচাৰিছো, যদি আপোনাৰ মাটি যি প্ৰাপ্য আছে, আপোনাৰ যি অধিকাৰ আছে আপুনি পাক, আমি বিচাৰিছো। কিন্তু আপুনি তাৰ বিনিময়ত আপুনি যিটো এই মানুহক হাৰাশাস্তি কৰি এটেম্প টু মাৰ্ডাৰ কৰা প্ৰচেষ্টা চলাইছে, আমি আপোনালোকৰ জৰিয়তে ওদালগুৰি জিলা প্ৰশাসনক, আমাৰ আৰক্ষী বিষয়াক অনুৰোধ কৰিছো, অতি শীঘ্ৰে সেইসকল ভূ মাফিয়াক যিসকলে এই দুখীয়া পৰিয়ালৰ সকলৰ ওপৰত যি এটেম্প টু মাৰ্ডাৰ কৰা অত্যাচাৰ চলাইছে, সিহঁতক অতি শীঘ্ৰে কৰায়ত্ব কৰি এৰেষ্ট কৰাৰ কাৰণে আমি ওদালগুৰি জিলা যুৱ কংগ্ৰেছে সদায় দুখীয়া ৰাইজৰ স্বাৰ্থত হয় কাম কৰিব, দুখীয়া ৰাইজৰ হয় থিয় দিব, আৰু আগন্তুক দিনত সিহঁতৰ হয় আমি ইয়াতকে ডাঙৰ মাত মাতিম, আৰু লগা হলে আমি প্ৰতিবাদ কাৰ্যসূচী সিহঁতৰ নামত ল'ম। চ' আমি অনুৰোধ কৰিছো আপোনালোকৰ জৰিয়তে, যাতে এই যিটো কেছটো ইতিমধ্যে ওদালগুৰি জিলা কোৰ্টত চলি আছে, কোৰ্টৰ আণ্ডাৰত আমি অলৰেডি এপ্লিকেশ্যন কৰিছোৱে যে আমাৰ যিটো ম্যাদী থকা মাটি, এই মাটিখনৰ নামত আমি অলৰেডি বন্ধন গোৱালাৰ সপৰিয়াল গোটেই কেছ মানে কৰিছে। অপজিশ্যন পাৰ্টি যিটো বিট্টু প্ৰসাদ, নৰেন্দ্ৰ মাহাতো, জিতেন্দ্ৰ প্ৰসাদ, এটো দিছে। দিয়াৰ পিছত আপোনালোকক সিহঁতক প্ৰশাসনে তথা কোৰ্টে অলৰেডি এটা ডেডলাইন দিছে। 7 তাৰিখৰ ভিতৰত তেন্তে যদি তেঁতৰ অধিকাৰ এই মাটিৰ ওপৰত আছে, 7 তাৰিখৰ ভিতৰত তেঁতৰ ডকুমেণ্টৰী তাতে জমা কৰক, আৰু তেঁতৰ প্ৰাপ্যৰ অধিকাৰ যি আছে মাটিৰ ওপৰত সেইটো লৈ যাওক সিহঁতৰ ভাগটো। আমাৰ ইয়াত ক'বলগীয়া একো নাই। কিন্তু তাৰ উপৰিও আপোনালোকৰ একো প্ৰুফ নথকাৰ পিছত আপোনালোকে মানুহৰ ওপৰত অত্যাচাৰ কৰা অধিকাৰ কোনে দিলে? আপোনালোকে বিজেপি চৰকাৰ আছে, আপোনালোকৰ চৰকাৰ থকাৰ কাৰণে নেকি মানুহবিলাকৰ ওপৰত এই দুখীয়া শ্ৰেণীৰ ৰাইজৰ ওপৰত অত্যাচাৰ চলাই আছে? বিজেপিৰ তেওঁ কিবা যুৱৰ কিবা হয়, মই নাজানো তেওঁ সঠিক, কিন্তু জানো তেখেতে বিজেপিৰ মানে ঘনিষ্ঠ নেতাবিলাকৰ লগত, যেনেকুৱা আমাৰ সাংসদ দিলীপ শইকীয়াৰ লগত ঘনিষ্ঠ আছে, আমাৰ সন্মানীয় MP MCLA যিবিলাক আছে সিহঁতৰ লগত ঘনিষ্ঠ আছে। চ' সেইটোৱে নেকি পাৱাৰ, মিছ ইউজ অফ পাৱাৰ। তেওঁ যিটো পাৱাৰ ভাবিছে যে মই এইটো কৰিলে মোৰ যিখিনি আছে ঘনিষ্ঠ সম্পৰ্ক আছে, সেইবিলাকে মোক কৰিব, ছাপৰ্ট কৰিব, বচাব, বা মই এইখিনি জব্দ কৰিব পাৰিম। কিন্তু ওদালগুৰি জিলা যুৱ কংগ্ৰেছ থকালৈকে, মই শ্ৰী ৰোহিত পাৰিকাৰ থকালৈকে এইখিনি তেখেতক 1 ইঞ্চিও উইদাউট তেখেতৰ ডকুমেণ্টৰী যদি নাথাকে 1 ইঞ্চি মাটি লৈ ল'ব নিদিম। আৰু আমি এই দুখীয়া পৰিয়ালতো আমি থিয় দিছো ওদালগুৰি জিলা যুৱ কংগ্ৰেছে, আৰু সদায় মাত মাতি যাম, আৰু ৰাইটছৰ কাৰণে আমি লাগি যাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।